অনামৰে মহিমা প্ৰণাম জনাও অ প্ৰভু কৃষ্ণৰ চৰণ অ শ্ৰীমন্ত শংকৰদেৱক প্ৰণাম জনাও নমস্কাৰ অপুৰাণৰ পদামি অকৰিব রাইজর রাজা
ভাগৱত অপুত্ৰৱতে প্ৰজাক পালে আনন্দমনত গুণৱতী অস্বামী সেৱা গুৰু ভক্তি কৰে দিনেই ৰাতি দেখা পোৱা নাই দুয়ো সন্তানৰ মন এক মনে স্তুতি কৰে প্রভু কৃষ্ণৰ চৰণ হে প্রভু
প্ৰভু মোৰতো সন্তান জন্ম দিব পৰা ক্ষমতা আছে প্ৰভু কিন্তু প্ৰভু অবন্ধা স্বামীৰ সৈতে মোৰ নহয় যে সন্তান উপায় দিয়া প্ৰভু মোক উপায় দিয়া প্ৰভু মোক ৰাণীৰ ভক্তিত তুষ্ট হইলা প্রভু নারায়ণ আকাশী বচনে প্রভু আকাশী বচনে প্রভু শুনা কলাবতী তোমাৰ স্তুতিত তুষ্ট হৈছো মই আৰু সেয়েহে হৰি ভক্ত পৰায়ণা পুত্ৰ বাবা তুমি জানিবা নিশ্চয় ধ্যানত বহি আছে কাশ্যপ মুনি যোৱা তেওঁৰ ঠাই তেওঁৰ বীৰ্যতেই গৰ্ভৱতী হবা নকৰা সংশয় আকাশী বচন শুনি যাই কলা পতিয়া কাশ্যপ মুনিৰ আশ্ৰম পায় মুনিক প্ৰণাম জনায় প্ৰভুৰ বাণী শুনিয়ে আহো তোমাৰ ঠাই প্ৰভুৰ বাণী শুনিয়ে আহো তোমাৰ ঠাই পুত্ৰৱতী কৰা মুনিৰাই পুত্ৰৱতী কৰা মুনিৰা বন্ধা স্বামীৰ সৈতে আৰু এনেকৈ মুনিবৰ বহু বছৰ পাৰ হ'ল নেদেখিলো সন্তানৰ আকাশী বচনে প্ৰভু আহি ক'লে
পাকৰাহে শুনিব কথা শুনি কাশ্যপ মুনি অবিস্ময় মানিলা কলাবতীক চাই পাছে কলাবতীক চাই পাছে শুনা কলাবতী মই হলো ব্ৰাহ্মণ জাতি ক্ষুদ্ৰ নাৰীৰ সৈতে মোৰ নহৈব সংগম আৰু যদি হয় নাথাকিব মোৰ ব্ৰহ্মত্য জ্ঞান যোৱা তুমি ইয়াৰ পৰাই আঁতৰি যোৱা তুমি ইয়াৰ পৰাই আঁতৰি যোৱা নাই মুনিবৰ আপুনি মোক নিৰাশ নকৰিব মুনিবৰ আপুনি মোক নিৰাশ নকৰিব কান্দে সন্তান কোলে লবলৈ মোৰ মনে ইচ্ছা আছে মোৰ সন্তান বিহনে কথাত মুনি হন্তেক চিন্তিলা কলাবতীক চাই পাছেই কহিবেলা গিলা মুনিয়ে বোলন্ত শুনা কলাবতী আই উপপতি ভজা জানা উচিত না শুনা কলাবতী নিজৰ স্বামীত হাকন্তেই জীয়েই উপপতি ভজে স্বামীহীনা হয় সেই নাৰী অহাশ্ৰয় কহি স্বামী কনা জানা কৰি যিটোজনী নাৰী
পৰপুৰুষৰ সৈতে কৰে নানা কেলি সেই দোষে স্বামীৰ আয়ুস কমি যায় চিন্তাই ভাৱনাই স্বামী অবেমাৰী কলাবতী যিজনী নাৰীয়ে স্বামীক অনাদৰ কৰে সুখ শান্তি নহয় জনা তাহাৰ সংসাৰে অব্ৰাহ্মণ হৈ কৰে যদি শূদ্ৰৰ সৈতে ৰতি ঈশ্বৰ ভক্তি কৰিলেও নেপাই সেইকাৰণে আই তুমি ইয়াৰ পৰাই যোৱা স্বামী ভক্তি ঈশ্বৰ ভক্তি কোনোদিনেই নেৰিবা কথা শুনি কলাবতী ভগৱান প্ৰভু দয়াময় দেখা কিনো মতেই ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰা হয় দয়াময় দয়া
বেলাতেই অমেনকা সুন্দৰী সাজোন কাচোন কৰি মোৰ তলৈ আহিলা নামি সপোনিৰ আগে থিয় হৈ থাকিলা চাই মুনিবে বা লাগি চাই মুনিবে বা লাগি সপনি বড় অপেশ্বৰী উৰি গুচি যা অলজ্জায় মহামুনি অলজ্জায় মহামুনি আৰু সেই বীৰ্য কলাৱতী দেখিবা ক ভক্তি ভাৱে কলাৱতী ভক্তিভাৱে কলাৱতী হে প্ৰভু নাৰায়ণ অপ্ৰভুৰ নাম বাৰে বাৰে কৰে উচ্চাৰণ মুনিৰ বীৰ্য কলাৱতী আৰু বীৰ্য খাই কলাৱতী গৰ্ভৱতী একদিনা স্বামীৰ আগে একদিনা স্বামীৰ আগে স্বামী স্বামী অ প্ৰভুৰ যদি দয়া হয় অন্ধজনে চকু পায় ফুৰায়ো পাহাৰ বগাই আৰু স্বামী সেই প্ৰভুৱে কি কৰিব পাৰে জানে স্বামী কি কৰিব পাৰে জীয়াক মাৰিব পাৰে জীয়াইবা পাৰে জীয়াক মাৰিব পাৰে জীয়াইবা পাৰে এই কথা সৰ্ব শাস্ত্ৰই কয় স্বামী স্বামী প্ৰভুৰ কৃপাতেই মই হল গৰ্ভৱতী সত্য কৰি তোমাক স্বামী কলো ভাঙি পাতি আৰু শুনা স্বামী আজিৰ পৰাই স্বামী তুমি মনে দুখ এৰা পুত্ৰ সন্তান হইব আমাৰ নিশ্চয় জানিবা কি কলা ৰাণী তুমি গৰ্ভৱতী হৈছা আৰু কি কলা আমাৰ
আমার পুত্র সন্তান হইব আনন্দ আনন্দ কি যে আনন্দ রজার মনত মহানন্দ আনন্দ আনন্দ কি যে আনন্দ রজার মনত মহানন্দ আনন্দ আনন্দ কি যে আনন্দ রজার মনত মহানন্দ ওই আত্মহারা হয় রজা এই কথা শুনি আত্মহারা হয় রজা এই কথা শুনি দান দক্ষিণা দিলা রজাই লাহে লাহে কতদিন অপার হই আৰু এদিনাখন অভাৰজাক লৈ দ্ৰমিল ৰজা অভাৰজাক লৈ দ্ৰমিল ৰজা এবদৰিকা আশ্ৰমে যায় উপস্থিত হয় আশ্ৰমৰ ৰূপ দেখি অভাৰজা কাষত বহাই লৈ অদ্ৰমিল আশ্ৰমতে দ্ৰমিল ৰজা চাওকচোন ৰাইজ নিয়তিৰ নিয়ম জানো কোনোবাই মচিব পাৰে অজনম মৰণ হয়ন ভজন জনম মৰণ হয়ন ভজন কোনে বাৰু জানে চৰণে হেই জানেই বোলে মৰণ হইব কোন স্থানে এই কথা সৰ্ব শাস্ত্ৰই কয় যৰে মৰণ তালৈ যায় কালে কৰ্ম ঘটায় সময় হলেই প্ৰভুই লৈয়া যায় অধেনতেই দ্ৰমিল ৰজাৰ অপ্ৰাণবায়ু যায় স্বামী স্বামী বুলি কান্দে স্বামী স্বামী বুলি কান্দে স্বামী স্বামী বুলি কান্দে কলাৱতী স্বামী উচ্চারা উচ্চারা স্বামী তুমি তুমি
আমার সোয়ানা তুমি চকু মেলা না স্বামী খাবতি ধরি অনাচিনি করি গলা তুমি গুছি কি হব মোর লাই স্বামী স্বামী বলি যন্ত্রণা কি মতে কহিব তোমার লগতে যাম মৰি নমৰিবা আই নমৰিবা কি কাৰণে আই তুমি মৰিব খুজিছ তোমাৰ গৰ্ভত যে সন্তান আছে পাহৰিয়েই গৈছা যাৰ কাৰণে দিনে ৰাতি ভকতি কৰিলা আৰু আজি সেই সন্তানক তুমি মাৰিব খুজিছা নাপায় আই নাপায় গৰ্ভত থকা সন্তান নিষ্পাপ তাক ধ্বংস কৰাটো মহাপাপাই মহাপাপ কথা শুনি কলাবতী নাকান্দিবা অব্ৰাহ্মণে বোলে আই মনে ধৈৰ্য ধৰা আমাৰ ঘৰতে আই থাকিব পাৰিবা এতিৰি চলি নাই মোৰ অকলে মই থাকো খুজি মাগি যি পাও দুয়োজনে খাব অব্ৰাহ্মণৰ ঘৰতেই থাকে
প্রতিদিনে ফুল আনে পূজার কারণে নিত নয় মতি খাবে পূজার জোগাড় করে ও ঈশ্বর ভক্তি গুরু কেওয়া করে দিনে রাতে দেখা দেখা টেনে ভাই করো সকলে ও এদিন দুদিন করি পাছেই দাখির অদহমা অখু ভক্ষণে দাখির এটি অখু ভক্ষণে দাখির এটি এই কথা শুনে পাছেই যত নারী গণ অমাতা মাটি কৰি আহে অমাতা মাটি কৰি আহে বনিহত যাবি না চলিছা বাজাবি বনিহত আহয়া হৰি ধন বিপ্ৰৰ ঘৰে যাহা যদিয়া বিপ্ৰৰ ঘৰত যোৱা ৰাতি পুত্ৰ এক জন্ম পাইছে দাসীজনীৰ পুত্ৰ এক জন্ম পাইছে দাসীজনীৰ মালতী জানকী বেঙি বায়ু যায় টেঙা হোৱাৰ মাকক যায় মাতে গেৰিয়াই চেপেটি ঘূৰেটি নাকে মাতি যায় বিপ্ৰৰ ঘৰত যায় উপস্থিত হুগুৰ ঠুগুৰ কৰি পাছে বেঙাৰা বক যায় হাতে টকান ধৰি যায় বিপ্ৰৰ ঘৰ পাই কি আবু আসিয়ে ও আবু আইবা নালগে লাগে আহে বাচ্চা চলি কোনটো ঘৰত আছে বাচ্চা পুবুৰ ঘৰত চলিয়ে তুই নেকি মাই সেকা পৰা ভালকে কৈছা না বাচ্চা সেকা পৰা হে বোলে চলি নহলি নহয়ে বাচ্চা ভগৱানে যি কৰছি ভালে কৰছি দি বাচ্চা বহুতে পূজা পাতাল কৰি চলি পাৱা নাই তাতে আমাৰ মাই চলি চলি বঠগতা পাচলি বাচ্চা দে ভগৱানে ভালে ভালে ৰাখবো দে মানুহে কয় বোলে এককালত দুখ গেলি এককালত কি মাই আমাৰ মাই জানা দেখো বাচ্চা পিছত ভাল হ'ব দি মই অলপ বাহিৰতে বহো দে আউজ যাৱাৰ দিনা আগবতেৰাকে আহিম এইটো আমাৰ নাম মনৰ আপি নেকি মাই তয়ো আছে বিয়া বিহু নেৰা নেৰা মোৰ মাইক লেখানো নেৰা তই বাচ্চা
ও তো স্কুলে না জানে কি বাচ্চার নামটা দেখো ভালো বদি বাচ্চা ভালো বদি যাও বাচ্চা যা আসছে ভালে করছে এখন তামোল চামোলকে আনি দিয়ে বাচ্চা বাবু আউ যে ঘৰত তামোল নাখায় ওই মাই ওই দেখো গরুর পাই পক্ষী আহু যে ঘৰত বোলে তামোল পান নাখায় বাচ্চা মায়েরে তোক এগলাও শিকাইছি ভালো বুদ্ধি বাচ্চা পিছত ভালো বুদ্ধি তোরা ও চলি তো চাই আহি চোতালতে হবে বহি চোতালতে হবে বহি এমেল করে মোর টুপি চলি তো কিনো চাবা গলে না পৰি মৰে গলে না পৰি মৰে ও বসা দিনা চলি হানো ও কত জনী বুলাই বাই বাই চলি তো দেখছা না চলি তুই ও তেল তেল কে আছে চাই ও তেল তেল কে আছে চাই চলি তো মস্ত থৈ গা এবার লব মন যায় ও চলি তু দেখা পাই চলি তু দেখা পাই ওই আমার ভাগ্যত কোন দিন এখন চেঙা হাইছি বলে কও খুন বুকুর বনি চলি রাখা কৰাওতে মই হৈ গলো বুঢ়ী আমার কপালত হেই বনি কণা বিধাতাই হৰাই হক কুজয় হক চলিলে খানাই এ তোর তো নাই বনি কবাই ভাল হসি হয় আপার আশা কৰাওতে এটা নহয় দুটা নহয় বাচ্চা তিনটাও নহয় পাঁচটা হল আপি ও নানা জনেই নানা ভাবে আশীর্বাদ দি কত ওই আশীর্বাদ দি কত ও আজিকালি কৰি শিশুৰ মাহ হৰি ধন বিপ্ৰয় শিশুৰ হৰি ধন বিপ্ৰয় শিশুৰ গণনা কৰি শিশুৰ দন্তে নত আকাৰে না ৰ নাৰ নাম থৈ নাহাই নাই 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 বাচ্চা ওই ও আলে ফুল কই মৰমেৰে কোলেই চুলি লয় ও মৰমতে আমার গুনু মানু হরি ধন বিপ্রয় নাই 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 বাসা না কান্দে নহয় ওই আলে ফুলে দাসী পুত্র ফুলাই তুলি ফুলে
চেনেই পাহৰি আঁতৰি নাযাবি আৰু বাচনাৰ তই যদি কেতিয়াবা আমাক এৰি আঁতৰি যোৱা তেতিয়া মই থাকিম কেনে কৰি শিশুৰ ৫ বছৰ আতয় অনন্তৰে শুনক আতয় অনন্তৰে শুনক অ এদিন হঠাতে বেঠেই কলাবতী অচৰণ ধুৱাই পদধূলি শিৰে লৈ পদধূলি শিৰে লৈ সেৱা শুশ্ৰূষা কৰে সাধ্য অনুসাৰে চাৰি সিদ্ধই অবাৰিষা কাল বঞ্চিলা অচাৰি সিদ্ধই বেদপাত অকৰাই অধ্যা দাসী পুত্ৰই শুনি শুনি দাসী পুত্ৰই শুনি শুনি অদাসী এচাৰি সিদ্ধৰ খোৱাৰ অজা যোগাৰ কৰে মাতৃ লগত শিশুৰ কাৰ্যত আচৰিত অচাৰি সিদ্ধ সিদ্ধগণৰ লগত কি কৈ নিয়তিৰ নিয়ম প্ৰতিদিনেই ফুলনাৰ দৰেই সেইদিনাও কলাবতীয়ে গৈছিল ফুলনিলৈ কিন্তু হাই বিধিৰ লিখন নাযায় খণ্ডন ফুল ছিঙি থাকোঁতেই কলাবতী ঘৰ পই কৰিলা দংশন বিষৰ জালত কলাবতী জড়িত হৈলা মৰিলো মৰিলো বুলি কান্দিব লাগিলা
পুত্ৰ মোৰ এবাৰে দেখা দিবাচোন এবারে দেখা দিবাসা সামুখনি তোরই মরিলে মরিলে বাসা পুত্র মোর এবার দেখা দে বাসা সামুখনি তোর এবার দেখা দে বাসা সামুখনি তোর ও বিকার জালাত কলবতী জীবনতে জিলা মাতৃগণন শুনি পুত্ৰই গৌৰীয়া হিলা মাতৃগণন শুনি পুত্ৰই গৌৰীয়া হিলা মা হে মা মা উঠানা মা তুমি এনে কৈ কিয় কৈ আছা মা উঠানা মোলৈ এবাৰে চোৱা না মা নাৰে বুলি মোক এবাৰ মাতা না মা ও মামা বলি কি কয় মাতৃৰ মুখত কৰিয়া কৈ কান্দেহি আধুনিয়া
কান্দিবি বোপা না কান্দিবি কান্দি জানো কিবা লাভ আছে জন্মিলেই মৃত্যু অনিবার্য চিরদিন নাথাকে কোনো জীয়াই বুজিছনে বোপা এই যেই দুনিয়াখন ও দুনিয়ায় সিদ্ধই এনেদৰেই অহতত্ত্বজ্ঞান শিশুক এৰি চাৰি সিদ্ধ শিশুক এৰি চাৰি সিদ্ধ গৈ গৈ চাৰি সিদ্ধ গংগাৰ তীৰ পাইলা পিছেই পিছেই ৰাখি পুত্ৰ যায় উপস্থিত এক সিদ্ধই ৰাখি পুত্ৰক তত্ত্বজ্ঞান দিলা শিশুক চাই মৰমেৰেই কহিবেলা বপানাৰ নাৰ গুচি তোৰ নাম নারদ আমি থলু নারায়ণ নামতেই তোর গতি মুক্তি হব নারায়ণ নাম তই করিবি উচ্চারণ ধ্যানতেই পাবি তই প্রভুর দর্শন অহি বুলি চাৰি সিদ্ধ অয়ন্তৰ ধ্যান হইলা নারায়ণ নাম
ধ্যানতে দাসী পুত্ৰ অপ্ৰভুই দেখা পূৰ্ব জন্মৰ কথা শিশুৰ মনত পৰিলা পূৰ্ব জন্মৰ কথা শিশুৰ মনত পৰিলা দাসী পুত্ৰই মনে মনে ভাবে কি ভাবে পূৰ্বৰ জন্মত আছিলো মই ব্ৰহ্মাৰ মানস পুত্ৰ পিতৃৰ বাক্য নামানি হলো অভিশপ্ত উপবহন নাম ললো গন্ধৰ্ব গৃহত 50 জনী ভাৰ্যা পালো পিতৃৰ শাপত পুনৰাই পিতৃৰ পৰাই অভিশাপ পালো সুদৰ্ণ যৌন দাসীৰ গৰ্ভত আহি মই জনম মোক কৃপা কৰা প্ৰভু উদ্ধাৰ কৰা এই অপৰাধৰ পৰা মোক মুক্ত কৰা প্ৰভুৰ দৰিখনেই শিশুৰ আনন্দ অপাৰ নাৰায়ণ 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 বাৰে বাৰে প্ৰভুৰ নাম কৰে উচ্চাৰণ অনামতে দাসী পুত্ৰ অমুকুচিল ভিলা নামকে ৰাখি পুত্ৰ মুকুতি লভিলা নামকে ৰাখি পুত্ৰ মুকুতি লভিলা ব্ৰহ্মলোক পাই যায় হৰি হদ হৈলা ব্ৰহ্মলোক পাই যায় হৰি হদ হৈলা এ নাম ললে মুক্তি পাই নাম বিনেই গতি নাই জানিলো হৰিৰ নাম উচ্চ নিজ ভেদাভেদ হব পৰিহৰা উচ্চ নিজ ভেদাভেদ হব পৰিহৰা হৰিৰ ভক্তিত সকলো সমান